আজিৰ ফাগুনৰ মালিকা অনুষ্ঠানৰ সঞ্চালক মহোদয় তথা উপস্থিত বিশিষ্ট কবি সাহিত্যিক শিল্পীবৃন্দ তথা সম্প্ৰদায় ঐনিতমৰ পৰা মছেদ নামটো গলে ছাৰ মছেদ লাষ্টৰ পৰা আৰম্ভ বক্তব্য প্ৰেমবোৰ হালধীয়া হৈ ফুৰিছে আজি জিলি জিলি কমিছি জিলি কৰা ইহঁতবোৰ ইয়ামজাৰী ঐনিতমৰ ঘৰত ওলাইছে নৈৰ পানী তোলা পাতত ৰঙা নদী আপঙত চুলি মেলি কাকত গলৈ আহিছে ইহঁতৰ কথা যে কৰবাত চুপতিতন কাৰ হতে যোৱা আলধীয়া মচাঙি হেঁকে পিন্ধা আমিনজনীৰ কাৰণ লমাচিমা পৰিছে তাইৰ মন গ্ৰহণত বাহ লৈছে ৰৈবচীয়া চকুৰ প্ৰচাৰতে গুমান পাই গ'লো মোৰ মনৰ চোতালখন পিছলি পৰিছিল জোনাকৰ সংগ ক্ৰমশ প্ৰেমবোৰ আলধীয়া হৈ পৰিছিল আলধীয়াৰ পৰা আলধীয়া হৈ আহিল প্ৰেমৰ বাসনা সোণাৰু ফুলবোৰ যে আৰু হালধীয়া আৰু কিমান হালধীয়া হ'লে তাই মোৰ আৰু মই তোমাৰ হৈ যাম এইটো বনা ৰেঙামা